Hey guys, welcome to my new vlog. আজি মই South Indian fish বনাম। এই fish কাটি লৈছোঁ মই লাহেকৈ কাটি লৈছোঁ slice। তাৰপাছত অকণমান নিমখ দিছোঁ আৰু হালধি দিছোঁ কালাৰ কাৰণে। তাৰপিছত ৰেড চিলি পাউডাৰ বেছিকৈ দি দিছোঁ সেই কালাৰটোৰ কাৰণে, ৰঙা কালাৰটোৰ কাৰণে। তাৰপিছত মই নেমু চেপি দিছোঁ। তাৰপিছত অকণমান জিৰা পাউডাৰ দিছোঁ। তাৰপিছত অকণমান তেল দি কেনে তাতে মিক্সাৰটোত সানি দিছোঁ ধুনীয়াকৈ। আৰু মই কেৰাহীত তেল গৰম হ'বলৈ যেতিয়ালৈ দিছোঁ তেতিয়ালৈ আপুনি এই ফিছখিনি মেৰিনেট কৰিবলৈ থৈ দিব লাগে। আৰু এই ফিছৰ ৰেচিপিটো মই চেন্নাইত শিকিছিলোঁ। মানে আমি চেন্নাই কিবা কামৰ কাৰণে গৈছিলোঁ। তাতে মাৰিনা বিচত যাওঁতে মই খাইছিলোঁ আৰু বহুত ভাল লাগিছে খাই কেনে। তাৰপৰা মই ভাবিছোঁ আজি যে একবাৰ ট্ৰাই কৰোঁ, বনাব পাৰোঁ। আৰু লাষ্টত মা দেউতাৰ বহুত ভাল লাগিছে খাই। এতিয়া মই খিনি তেলত ভাজিম। গাইজ এয়া চাওক, মই এই মাছখিনি তেলত ভাজি আছোঁ। জুইটো মই কমত থৈ দিছোঁ আৰু এইটো 1 ঘণ্টালৈ ফ্ৰাই কৰি থাকিব লাগিব। আৰু এই ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰিব ঘৰত। আৰু এইটো ট্ৰাই কৰাৰ পিছত আপুনি খাই চাব কেনেকুৱা লাগে। আৰু ইয়াতে কমেণ্ট কৰিব আপুনি কেনেকুৱা লাগিছে।